যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট, নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহপুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ গোস্বামী স্মাৰক বক্তৃতা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত বৈকুণ্ঠ সত্ৰাধিকাৰ সিংহপুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামী স্মাৰক বক্তৃতা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। উল্লেখযোগ্য যে ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ অচ্যুত চন্দ্ৰ দেৱগোস্বামী স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানটি সুকলমে সামৰণি পৰে। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত 2010 বৰ্ষৰ পৰাই অচ্যুত চন্দ্ৰ দেৱগোস্বামী সোঁৱৰণী স্মাৰক বঁটা প্ৰদান কৰি অহা হৈছে। এই বৰ্ষতো আমাৰ লখিমপুৰ পানীগাঁও বচাগাঁৱৰ নিবাসী আৰু মাৰিয়াছ একাডেমীৰ ছাত্ৰী ভাগ্যশ্ৰী দাসক আমি দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু এই বঁটাভাগি হৈছে লখিমপুৰ জিলাভিত্তিক অসমীয়াত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰীজনীক আমি 2010 বৰ্ষৰ পৰাই প্ৰেৰণা যোগাই আহিছোঁ। এই বৰ্ষতো আমি সেই উদ্দেশ্যে প্ৰেৰণা যোগোৱা হৈছে। এই আমাৰ আজি এই মূল সভাত আমি আমন্ত্ৰিত কৰিছিলোঁ বহুকেইজন ব্যক্তি, আমাৰ শিক্ষা বিষয়া, লখিমপুৰ জিলা শিক্ষা বিষয়া আৰু আমাৰ ঢকুৱাখানা সমৰ জিলাৰ আয়ুক্ত মহোদয় আৰু এনেকৈ কৰি বিভিন্ন শিক্ষাবিদসকলকে আমি আমন্ত্ৰণ ছাত্ৰীক লৈয়ে দিয়া হৈছে। গতিকে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিটো সংখ্যাটো বৃদ্ধি হোৱাত আমি গৌৰৱান্বিত আৰু ভৱিষ্যতলৈও যাতে এনেদৰে আমাক সহানুভূতি যোগায় সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলবাসী ৰাইজলৈ আমি আহ্বান জনাইছোঁ। আৰু লগতে সাংবাদিক বন্ধুসকলে আমাৰ এই অনুষ্ঠানবিলাকত প্ৰচাৰ ক্ষেত্ৰত যি ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু প্ৰতিটো ক্ষেত্ৰতে তেখেতসকলে যাতে দিহা পৰামৰ্শ দিয়ে আৰু সহায় সহযোগিতাৰে এই সত্ৰখনৰ প্ৰচাৰ ক্ষেত্ৰত তেখেতলোকে অৰিহণা যোগাব পাৰে, তাৰ বাবেও আমি আশা ৰাখিছোঁ। লখিমপুৰ জিলাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা মাৰিয়াৰ্ছ চিলড্ৰেন একাডেমী তথা বচাগাঁৱৰ ভাগ্যশ্ৰী দাসক প্ৰদান কৰা হয় এই বিশেষ সম্বৰ্ধনা। অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণত মেধাৱী ছাত্ৰীগৰাকীলৈ এটি সোণৰ পদক, চেলেং, গ্ৰন্থৰ টোপোলা, নগদ ধন, শৰাই আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সত্ৰই প্ৰদান কৰা 2010 চনৰ পৰাই প্ৰদান কৰি অহা সিংহপুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামী স্মাৰক বঁটাটি লাভ কৰি সঁচাই বহুত ভাল লাগিছে। এনে এখন ঐতিহ্যমণ্ডিত থানৰ পৰা
এনে এটি বঁটা লাভ কৰিব পাই নিজকে অতি সৌভাগ্যশালী বুলি বিবেচনা কৰিছোঁ। অসমীয়া ভাষাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত কেৱল শ্লোগানতে সীমাবদ্ধ নাথাকি এই থানে এনেকুৱা এটি বঁটা প্ৰদান কৰি অহাৰ বাবে তেওঁলোকৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তথা এই বঁটাটিয়ে আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ অনাগত দিনত আগবাঢ়ি যোৱাত উৎসাহ উদ্দীপনা তথা অনুপ্ৰেৰণা প্ৰদান কৰিব বুলি আশা ৰাখিছোঁ। উল্লেখযোগ্য যে উৎসৱ উপসমিতিয়ে 2010 চনৰ পৰা অনুষ্ঠিত কৰি আহিছে এই স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান। উক্ত অনুষ্ঠানত সহকাৰী আয়ুক্ত, মহকুমা স্বাস্থ্য বিষয়া, কেইবাগৰাকী আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰাৰ লগতে অভিভাৱক আৰু কেইবা শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।